কিমান মহ আছে? মোৰ লগত আছে 70টা মান। 70টা? গোটেই চাপৰিটোত নে? গোটেই চাপৰিটো মানে গোটেইখিনি লগাই মানে হ'ব 230 মান। দৈ গাখীৰ চাখীৰ নাপায় নি? খুটি নথওঁ নহয়, কোনোবা ভৰাব দিলে মানে ৰাখি দিওঁ এনেকৈ তেতিয়া ৰাখে। আমাৰ মহৰ মালিক ন? মহৰ মালিক প্ৰায় ইয়াতে জীৱন যাপন কৰি আছে বৰ্তমান। তেওঁৰ ঘৰ চৌখাম গাঁও। আমাৰ উমেশ চুতীয়া জ্যেষ্ঠ পুত্ৰ। উমেশ চুতীয়াৰ জ্যেষ্ঠ পুত্ৰ। গোটেই মহখিনি মৌ পালন তেওঁ নিজৰ ল'ৰা ছোৱালীৰ নিচিনাকে ৰাখিছে। এই মানে সবল এই আমাৰ লেচিয়া পৃথিৱীত বুলি ক'ব লাগিব। এই টিলিঙা কেইটা যে বাজি আছে এইকেইটা কি? এইকেইটা গুণা নহয়, আগত যায় যে সিহঁতি আগত যায় ৰাস্তা চিনি ওলাবলৈ মানে অসুবিধা হয়, সেইটো কাৰণে মানে পিন্ধা থোৱা হয়। ঘণ্টি বাজিলে গম পোৱা যায় ন? হাবিত সোমাই থাকিলে গম পোৱা যায়। ভাল লাগিলে দেই চিনাকি হয়। এতিয়া কৈ যাব যা যোগাৰ কৰিব। ফোন নাম্বাৰটো মই দি দিম বাৰু। এয়া লেচিয়া চাপৰি মহ কাঁইট আছে। মস্ত মস্ত মহ। শিংকেইটা চাচোন। এটা লৈ যাওঁ নি বাঢ়িব? এটা পেপা মোৰ ঘৰতে এটা লৈ যাবি। মহৰ পেপা। মই এতিয়া বনাবলৈ কাটি আছো। মহকেইটাৰ লগত বিহু এপাক নাচিব হৈছিল।